हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। सो আজি আমি আলোচনা কৰিম যে ডকুমেন্টৰ বিষয় যে অসম পুলিচে যেতিয়া আমি ইন্টাৰভিউ দিব যাম আমাক কি ডকুমেন্ট লগত লৈ যাব লাগিব আৰু ডকুমেন্টখিনি তো ইয়াৰ আগৰ ভিডিঅত মই জনাইছিলো যে কি ডকুমেন্ট লগত ল'ব লাগিব ইন্টাৰভিউৰ দিনা। আৰু আজি আমি আলোচনা কৰিম যে ভিডিপি হোমগাৰ্ড আৰু ইয়াতে কি আছে এনডিএফবি আৰু কিবা কিবি এক্সপেৰিয়েন্সৰ স্পৰ্টছ কিবা কিবি আছে এইবিলাকৰ বিষয়ে আজি আলোচনা কৰিম যে কিমান এক্সপেৰিয়েন্স লাগিব যে কিমান বছৰীয়া এক্সপেৰিয়েন্সৰ পিছত এইটো ডকুমেন্ট ভ্যালিড হ'ব কামত দিব। সো গোটেইখিনি এইটো ভিডিঅত আলোচনা কৰিম, ভিডিঅটো শেষলৈকে চাব আৰু যদি এই চেনেলত নতুন আছে প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। সো বলক বেছি দেৰি নকৰি ভিডিঅটো আমি আৰম্ভ কৰোঁ। সো এতিয়া মেইন কথা হ'ল যে আমাৰ ডকুমেন্ট কি লগত ল'ব লাগিব। যদি ইয়াৰ আগৰ ভিডিঅটো চোৱা নাই তেতিয়াহ'লে ডিসক্ৰিপশনত লিংক দিয়া আছে, ভিডিঅটো চাই ল'ব কি ডকুমেন্ট লগত লৈ যাব লাগিব ইন্টাৰভিউৰ দিনা, কি বস্তু লগত ল'ব লাগিব। যিসকলে জানে এইবিলাক সকলক কোৱা নাই, যিসকল নাজানে সেইসকলক কৈছোঁ চাই ল'ব গৈ। আৰু এতিয়া মই মেইন টপিকটো আলোচনা কৰিম কাৰণ বহুতে কমেণ্ট কৰিছে যে ভিডিপি হোমগাৰ্ড এইবিলাকৰ ডকুমেন্ট লৈ বহুতে কমেণ্ট কৰিছে। সো আজি আলোচনা কৰিম, ভিডিঅটো শেষলৈকে চাব, আৰামছে চাব। এতিয়া মেইন এক নম্বৰত আহিল হোমগাৰ্ড চাৰ্টিফিকেট আমাৰ কিমান দিনীয়া এক্সপিৰিয়েন্স লাগিব, কেনেকৈ লাগিব। সো মই কৈ আছোঁ ইয়াতে নটিছত একদম ভালকৈ লিখা আছে হোমগাৰ্ড ট্ৰেইনিং এণ্ড মেক্সিমাম 3 years এক্সপিৰিয়েন্স, 3 বছৰ এক্সপিৰিয়েন্স লাগিব, ঠিক আছে। সো 3 বছৰ এক্সপিৰিয়েন্স হ'ব লাগিব হোমগাৰ্ডত, তেতিয়াহে সি চাগে এইটো ডকুমেণ্টৰ কামত দিব। তো তাৰ কাৰণে যদি 3 বছৰ এক্সপিৰিয়েন্স আছে লৈ যাব। আৰু আপোনালোকৰ কাৰণে হোমগাৰ্ডৰ আৰু বাকী আছে, ৰ'ব কৈ আছোঁ শেষত। তাৰপিছত এতিয়া আহিল ভিডিপি লৈ বহুতে কমেণ্ট কৰিছে ভিডিপিৰো 3 বছৰ ৱাৰ্কিং এক্সপিৰিয়েন্স লাগিব, 3 বছৰ কামৰ এক্সপিৰিয়েন্স লাগিব। তাৰপিছত আৰু এই ভিডিপি চাৰ্টিফিকেটটো যে ওলাব এইটো সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ নিজৰ এছপি অফিচৰ পৰা অথৰাইজ হ'ব লাগিব, ঠিক আছে। তাৰপিছত স্পৰ্টছ আৰু এনচিচি, ইয়াতে কোনো ধৰণৰ মানে এনচিচিত যে মাৰ্ক দিব এইটোত মই পোৱা নাই। চ' আপোনালোকে যদি পাইছে ক'ৰবাত পাইছে কমেণ্ট কৰি জনাব। এনচিচি আৰু স্পৰ্টছ চাৰ্টিফিকেট যদি আছে লৈ যাব লগত, এ চাৰ্টিফিকেট হওক বি হওক চি হওক লৈ যাব। আৰু স্পৰ্টছ নেশ্যনেল ইণ্টাৰনেশ্যনেল যি খেলিছে ডিষ্ট্ৰিক্ট ষ্টেট যি খেলিছে লগত লৈ যাব, কিবা নহয় কিবা কামত দিব। তাৰপিছত আপোনালোকৰ এইবাৰ আহিল NDFB এক্স কেডাৰ, এইটো ইছ্যুড বাই স্পেচিয়েল ব্ৰাঞ্চ হেডকোৱাৰ্টাৰ অফ আছাম পুলিচ কাহিলীপাৰা গুৱাহাটীৰ পৰা হ'ব লাগিব। হেডকোৱাৰ্টাৰ গুৱাহাটী কাহিলীপাৰাৰ পৰা এইটো হ'ব লাগিব মানে এক্স কেডাৰ। তাৰপিছত এতিয়া আহিল বেচিক এণ্ড এডভান্স হোমগাৰ্ড ট্ৰেইনিং, যদি কোনোবাই বেচিক আৰু এডভান্স হোমগাৰ্ড ট্ৰেইনিং কৰিছে তেতিয়াহ'লে চাৰ্টিফিকেট লৈ যাব, কামত দিব। আৰু তাৰপিছত আহি গ'ল এতিয়া কোনোবাই যদি ভিডিপিৰ মেম্বাৰ হৈ আছে, যদি চাৰ্টিফিকেট আছে লৈ যাব। মেম্বাৰো যদি আছে তেতিয়াহ'লে লৈ যাব। মেম্বাৰো এইটো সুপাৰিনটেণ্ডেণ্ট অফ পুলিচৰ পৰা অথৰাইজ হ'ব লাগিব এইটোৰ মানে চাৰ্টিফিকেটটো, এইটোও আছে যদি লৈ যাব। চ' ডকুমেণ্টে এইখিনি বহুতে কনফিউজ আছিল যে কি ডকুমেণ্ট লগত লৈ যাম এক্সট্ৰা। চ' মই কৈ দিলোঁ এইখিনি লগত লৈ যাব। আৰু পাৱাৰ পক্ষে যদি এক্সট্ৰা কিবা কিবি আছে লৈ যাব, কম্পিউটাৰ যদি ছাবমিট কৰিব বিচাৰে কৰিব, কথা নাই। আৰু ডকুমেণ্টে ভিডিঅ' ইণ্টাৰভিউৰ দিনা কি ডকুমেণ্ট লাগিব পূৰা লিষ্ট অনুযায়ী মই ইয়াৰ আগৰ ভিডিঅ' বনাইছোঁ, ভিডিঅ'টোৰ লিংক ডিছক্ৰিপশ্যনত আছে, গৈ চাই ল'ব। আৰু কিবা কমীয়া যদি আছে আপোনালোকে কমেণ্ট কৰি জনাওক, কমেণ্টৰ ওপৰত মই নেক্সট ভিডিঅ' বনাম। চ' ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব। জয় হিন্দ, জয় আই অসম।